নমস্কাৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এয়া 31 ডিচেম্বৰ দিনা আমি চুমিহঁতৰ ঘৰত আমি সকলোৱে লগ হৈ এসাঁজ খালোঁ। সকলো মানে চুমি তাইৰ হাজবেণ্ড আৰু মুনু মই আৰু আমাৰ মিষ্টাৰ আৰু আমাৰ অকণমানি দুটা আমি কেইটাই আৰু এয়া একেলগে সকলোৱে লগ হৈ জুই ফুৱাই আছোঁ আৰু এইফালে গাহৰি বইল কৰা হৈ গ'ল। বৰ বেছি আইটেম ৰখা নাই আৰু খানা বুলি ক'লে মানে গাহৰিটো ভাল লাগে নহয়নে, সেইকাৰণে এয়া গাহৰিটো বইল কৰি মিষ্টাৰে কাটিলে। তাৰ পাছতে এয়া খৰিকাত দিবলৈ লৈছোঁ। পোৰা গাহৰিটো টেষ্টটো মানে বহুত বেছি ভাল লাগে আৰু বহুতে ভাল পায় তেনেকৈ, আৰু আমি সেইদৰে যোগাৰ পাতি কৰিলোঁ। এয়া আজিৰ ভিডিঅ'টো মানে স্মৃতি হিচাপে ৰাখি থৈছোঁ, আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। গতিকে পলম নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ ব'লক। এনেতে সময় আহিল মাংস ধোৱা। চাওঁতে চাওঁতে সময় বাগৰিল 12 বাজিল। এতিয়া সময় আৰু এয়া আমাৰ ভাত পানী হৈ গ'ল। এইফালে মান্যক তাক খুৱাই দিলোঁ, সি শুই গ'ল। আৰু এয়া ভাত বাঢ়ি লৈছোঁ, জুইৰ ওচৰতে খাবলৈ লৈছোঁ ধুনীয়াকৈ। আৰু এয়া ঔটেঙাৰ আচাৰ তেনেকৈ আৰু কিবা কিবি খাইছোঁ আৰু সকলোৱে লগ হৈ বছৰটোৰ শেষৰ সাঁজ ভাত। মাংসটো বনা, সোনকালে বনা। দেৰি হৈছে। গেছ নাই। কি কৰো এতিয়া? হাও ফল গেছো নাই। আগতো বাদ দি। আজি কি খাম, আজি কি